অসম হাইস্কুল শিক্ষক সন্থা বজালী জিলা সমিতি আৰু অৱসৰী হাইস্কুল কৰ্মচাৰী শিক্ষক সন্থা বজালী জিলা সমিতিৰ যুটীয়া উদ্যোগত সাধাৰণ সভা অনুষ্ঠিত হয়। হাইস্কুল শিক্ষকসকলৰ বিভিন্ন সমস্যাৰ বিষয়ে এই সভাত আলোচনা কৰা হয়। সকলো NPS শিক্ষক কৰ্মচাৰীক OPSৰ আওতালৈ আনিব লাগে। স্থায়ী প্ৰধান শিক্ষক নিযুক্তি দিব লাগে। বজালী জিলাত স্থায়ী বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয় স্থাপিত কৰিব লাগে। বিদ্যালয়সমূহৰ শিক্ষক কৰ্মচাৰীৰ সমস্যা শীঘ্ৰে সমাধান কৰিব লাগে বুলি এই সভাৰ জৰিয়তে মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক দাবী জনায়। সংবাদ মাধ্যমৰ আগত অসম হাইস্কুল শিক্ষক সংস্থা আৰু অৱসৰী হাইস্কুল শিক্ষক কৰ্মচাৰী সংস্থাৰ বিষয়ববীয়াসকলে গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। নিউজ ডেস্ক ৰিপৰ্ট, ডিজিটেল আছাম লাইভ। হয়, আজি আমি বজালী জিলাৰ হাইস্কুল শিক্ষক সংস্থা আৰু অৱসৰপ্ৰাপ্ত শিক্ষক সংস্থাই যৌথভাৱে সভা আহ্বান কৰিছিলোঁ, সাধাৰণ সভা। আমাৰ বিভিন্ন সমস্যা সম্পৰ্কে আলোচনা কৰাৰ কাৰণে আৰু আমাৰ সমস্যাসমূহ আমি চৰকাৰৰ ওচৰত উত্থাপন কৰাৰ প্ৰয়াস কৰি আছোঁ। আমাৰ সমস্যাবিলাক এনেকুৱা যে আমি যিসকল বিদ্যালয় 2013 চনৰ প্ৰাদেশিকৃত হ'লোঁ, এই 2013 চনৰ প্ৰাদেশিকৃত হোৱা শিক্ষক কৰ্মচাৰীসকলক আজিলৈকে OPSৰ আণ্ডাৰলৈ অধীনলৈ নিয়া নহ'ল। এতিয়া আমি কোনো কাৰণত NPSৰ অন্তৰ্ভুক্ত নহয়, এই কথাটো আমি তথ্য সহকাৰে বিভিন্ন সময়ত আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে চৰকাৰৰ ওচৰত উপস্থাপন কৰি আছোঁ কিন্তু আজিলৈকে চৰকাৰে আমাৰ প্ৰতি কোনো ধৰণৰ সুদৃষ্টি দিয়া নাই। গতিকে আমি আজি আকৌ পুনৰবাৰ আপোনালোকৰ জনপ্ৰিয় মাধ্যমৰ জৰিয়তে চৰকাৰলৈ আবেদন জনাব খুজিছোঁ যে 2013 প্ৰাদেশিকৃত বিদ্যালয়সমূহৰ সমস্যাসমূহৰ প্ৰতি মনোযোগ দিয়ক। প্ৰথম সমস্যা, আমাক OPSৰ অন্তৰ্ভুক্ত কৰিব লাগে। আমি 2013 চনত যদিও বিদ্যালয় প্ৰাদেশিকৃত হৈছোঁ, তথাপিতো আমাৰ নিযুক্তি কিন্তু 1988 চন, 1990 চন, 1991, 92 চনত আমাৰ নিযুক্তি আছে। আমাক চৰকাৰে যিবোৰ এলটমেণ্ট দিছিল, সেই এলটমেণ্টত আমাৰ ডেট অফ জইনিংটো 1991, 88 বুলি তেওঁলোকে একচেপ্ট কৰিছে, উল্লেখ কৰিছে। তাত চৰকাৰীভাৱে তাত স্বাক্ষৰ কৰা আছে। তাৰপিছত আমাক এডহক দিছে। আমি অষ্টম শ্ৰেণীৰ স্বীকৃতি যেতিয়া পাওঁ, সেৱাৰ পৰা আমি যেতিয়া অষ্টম শ্ৰেণীৰ স্বীকৃতি পাওঁ, তেতিয়াৰ পৰা বিদ্যালয়সমূহে এডহক পায়। আমি আপোনালোকৰ মাধ্যমৰ জৰিয়তে এটো কথা জনাব খুজিছোঁ যে এডহকসমূহ কাক দিয়া হয়? এডহকসমূহ আচলতে চৰকাৰী কৰ্মচাৰীক দৰমহা দিয়া হয় এডহক হিচাপে। এডহকটো দৰমহা। যদি আমি এডহকৰ পৰা দৰমহা পাওঁ, যদি আমি 88 চনৰ পৰা দৰমহা পাওঁ, আমি যদি 88 চনৰ পৰা 90 চনৰ পৰাই সঁচা অৰ্থত যদি আমি দৰমহা পাই আছোঁ, তেতিয়াহ'লে আমি পেঞ্চনৰ পৰা বঞ্চিত হোৱাৰ কাৰণ কি থাকিব পাৰে? আপোনালোকে নিজে অলপমান চিন্তা কৰি চাওকচোন। গতিকে আমি চৰকাৰলৈ অনুৰোধ কৰিছোঁ, মাননীয় শিক্ষামন্ত্ৰী মহোদয়ক আমি বিনম্ৰতাৰে অনুৰোধ কৰিছোঁ, আমাৰ 2013 প্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰীসকলক OPSৰ অধীনলৈ আনি তেওঁলোকক OPS দিব লাগে, পেঞ্চন দিব লাগে। 2 নম্বৰতে, আমাৰ 2013 প্ৰাদেশিকৃত বিদ্যালয়সমূহত এতিয়ালৈকে যিবিলাক বিদ্যালয় প্ৰধান ৰেগুলাৰ হোৱা নাই, ইনচাৰ্জ হিচাপত প্ৰধান শিক্ষক নিযুক্তি হৈছে, সেই ইনচাৰ্জ প্ৰধান শিক্ষকসকলক পূৰ্ণ পৰ্যায়ৰ প্ৰধান শিক্ষকলৈ তেওঁলোকক নিযুক্তি দিব লাগে। এই আবেদন জনাইছোঁ আমি। আমাৰ বিদ্যালয়সমূহত 13 প্ৰভিঞ্চিয়েলাইজ বিদ্যালয়সমূহত আজিৰ তাৰিখতো ড্ৰপ টিচাৰ আছে। আজিৰ তাৰিখতো ড্ৰপ টিচাৰ মানে আমাৰ যি সময়ত যেতিয়া 13ত প্ৰাদেশিকৰণ হয়, সেই সময়ত কিছুমান শিক্ষকৰ পদ ৰৈ গ'ল। তাৰপিছত আকৌ কি কৈছিলে ছাৰে, এটা কাটি দিবা না। আমাৰ টিউটৰৰ সমস্যা আছে। একে কোৱালিফিকেশ্যন থকা এটা বিষয় শিক্ষক, তেওঁ পূৰ্ণ পৰ্যায়ৰ গ্ৰেজুৱেট শিক্ষক, তেওঁ BEd ডিগ্ৰীধাৰী, কি কাৰণত তেওঁলোকক টিউটৰ কৰি ৰাখিলে, এইটো কথা আমি বুজি নাপালোঁ। আমাৰ অনুৰোধ নহয়, অসম হাইস্কুল শিক্ষক সন্থাৰ মঞ্চৰ পৰা আমি চৰকাৰলৈ দাবী জনাইছোঁ, অনতি পলমে টিউটৰসকলক পূৰ্ণ পৰ্যায়ৰ শিক্ষকলৈ ৰূপান্তৰ কৰিব লাগে। গতিকে আমাৰ থুলমূলভাৱে আজি এইখিনি দাবী। আৰু মই আপোনালোকৰ সন্মুখত দুআষাৰ ক'বলৈ আমাৰ চাণক্য দাস, বজালী জিলা হাইস্কুল শিক্ষক সন্থাৰ সম্পাদক আছে, তেখেতে অলপ